আমাৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তিৰ এটা পৰ্যায় সম্পন্ন হৈছে দ্বিতীয় পৰ্যায়টো আমি আৰম্ভ কৰিছো ইতিমধ্যে খালী পদৰ তালিকা সংগ্ৰহ কৰা হৈছে মই চেষ্টা কৰিছো মানে এমাহ বা দুমাহৰ ভিতৰত পুনৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ কাৰণে শিক্ষকৰ খালী পদ সম্পৰ্কে মই অথনি মাননীয় বিধায়ক ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াই যিটো প্ৰশ্ন উত্থাপন কৰিছিলে মই উত্তৰ দিব নোৱাৰিলো কোৱা হ'ল যে 15,000 খালী পদ আছে প্ৰাথমিক শিক্ষাৰ অধীনত 15,000 খালী পদ পূৰণ কৰাৰ যিটো ব্যৱস্থা এই কথাটো মোক ক'বলৈ নিদিলে এতিয়া 15,000ৰ ভিতৰত 5,500 শিক্ষকৰ নিযুক্তি হৈ গ'ল এইটো তাৰ পৰা বাদ দিব লাগিব 4,500 শিক্ষক ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হৈ গ'ল এইটো ডকুমেণ্ট ভেৰিফিকেশ্যন এই 4,500টো বাদ দিব লাগিব 5,500 প্লাছ 4,500 যদি যোগ কৰে 10,000 তেনে 10,000 শিক্ষকৰ পদ পূৰণ কৰাৰ তাৰে 5,500 পূৰণ হ'ল 4,500 পূৰণ কৰাৰ পৰ্যায়ত আছে এই 10,000টো বাদ দিলে আজিৰ তাৰিখত অসমত এলিমেণ্টেৰীত খালী থকা পদৰ সংখ্যা 15,000 নহয় সেই সংখ্যা মাত্ৰ 5,000 আৰু এই 5,000 কেতিয়া খালী হ'ল এই যোৱা এটা বছৰত খালী হৈছে আৰু তাৰো বিজ্ঞাপন দিয়াৰ প্ৰক্ৰিয়া এই পদখিনি পূৰণ কৰাৰো প্ৰক্ৰিয়া আমি ইতিমধ্যে আৰম্ভ কৰিলোঁ কোৱা হৈছে যে ছেকেণ্ডেৰীত 12,000 খালী পদ আছে 12,000 খালী পদ নাই এই 12,000ৰ 8,000 পদ আমি এডভাৰটাইজ কৰিলোঁ নিযুক্তি দিলোঁ এতিয়া জিলাই জিলাই ক'ত কেনেকৈ নিযুক্তি হ'ব সেই প্ৰক্ৰিয়া চলি আছে শিক্ষকসকলে বিদ্যালয়ত জইন কৰা নাই জইন কৰাৰ অৱস্থাত আছে গতিকে যদি আমি এই 8,000টো 12,000ৰ পৰা আমি বাদ দিওঁ তেনেহ'লে আমাৰ মাধ্যমিক পৰ্যায়ত খালী থকা পদৰ সংখ্যা হ'ব 4,000 এই 4,000 পদ খালী থাকিব এইখিনিৰ বিজ্ঞাপন ডিচেম্বৰ মাহতে মই বিজ্ঞাপন প্ৰকাশ কৰিবৰ কাৰণে মই চেষ্টা কৰি আছো এটা সমস্যা আছে যিটো মই স্বীকাৰ কৰোঁ যে আমাৰ চৰ অঞ্চল আৰু কিছুমান ভিতৰুৱা গাঁও অঞ্চলত শিক্ষকসকল যাব নিবিচাৰে শিক্ষকসকলে তাত সেৱা আগবঢ়াব নিবিচাৰে বিভিন্ন অজুহাতত তেওঁলোক ট্ৰেন্সফাৰ লোৱাৰ তেওঁৰ এখন আইন আছে গতিকে তেওঁলোকৰ অধিকাৰ আছে আৰু বহু সময়ত জিলা পৰ্যায়ত যি আমাৰ ৰেচনেলাইজেশ্যন কমিটি থাকে তেওঁলোকেও কেতিয়াবা ভুল সিদ্ধান্ত লয় সেইটো মই স্বীকাৰ কৰোঁ এতিয়া ঘটনাটো হ'ল সমস্যা আছে সমস্যাটো সমাধান কৰাৰ পথ ইতিমধ্যে আমাৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তিৰ এটা পৰ্যায় সম্পন্ন হৈছে দ্বিতীয় পৰ্যায়টো আমি আৰম্ভ কৰিছো ইতিমধ্যে খালী পদৰ তালিকা সংগ্ৰহ কৰা হৈছে মই চেষ্টা কৰিছো মানে এমাহ বা দুমাহৰ ভিতৰত পুনৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ কাৰণে নাম ভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমি বহু কেইখন মাধ্যমিক বিদ্যালয়ত আমি উচ্চ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছো এই কথাটো সঁচা যে এই উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পোষ্ট গ্ৰেজুৱেট টিচাৰ স্নাতকোত্তৰ শিক্ষকৰ পদ নতুনকৈ সৃষ্টি কৰা হোৱা নাই আমি অস্থায়ীভাৱে আমি সেই বিদ্যালয়ৰ পৰা যিবিলাক বিদ্যালয়ে আমাক জনাইছে যে তেওঁলোকৰ গ্ৰেজুৱেট টিচাৰ আছে যিসকল গ্ৰেজুৱেট টিচাৰে পোষ্ট গ্ৰেজুৱেট তেওঁলোকৰ ডিগ্ৰী আছে অৰ্থাৎ যোগ্যতা আছে একাদশ দ্বাদশ শ্ৰেণীত শিক্ষকতা কৰাৰ কাৰণে শিক্ষাদান কৰাৰ কাৰণে সেই বিদ্যালয়সমূহক আমি উন্নীত কৰিছো ইতিমধ্যে আমি এখন নতুন সাৰ্ভিস ৰুল প্ৰস্তুত কৰি আছো আমি বিভিন্ন শিক্ষক সংগঠনৰ লগতো আলোচনা কৰিছো যিখন সাৰ্ভিস ৰুলত আমি শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থাও ৰাখিব বিচাৰিছো অৰ্থাৎ এজন গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ লোকে যাতে তেওঁ পদোন্নতি হ'ব পাৰে তাৰোপৰি আমি এটা সাৰ্ভেও ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰিছো যে আমি সৰ্বমুঠ কিমানখিনি বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিব লাগিব অন্ততঃ প্ৰত্যেকখন পঞ্চায়তত নহলেও কিছু অঞ্চলত দুখন পঞ্চায়তৰ ভিতৰত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় তিনিটা ষ্ট্ৰীম সহ আৰ্টছ সায়েন্স কমাৰ্চ এই তিনিটা ষ্ট্ৰীম সহ থাকিব লাগে গতিকে তাৰ ব্যৱস্থা গ্ৰহণ কৰিছো প্ৰয়োজন সাপেক্ষে আমাৰ যিখিনি অপ্ৰয়োজনীয় যদি কোনো পোষ্ট শিক্ষা বিভাগত আছে সেইখিনিও আমি চালিজাৰি চাইছো আৰু চালিজাৰি চাই ৰিডান্ডেন্ট বৰ্তমান অপ্ৰয়োজনীয় হোৱা যদি কোনো শিক্ষকৰ পদ আছে সেই পোষ্টখিনি আমি এবলিছ কৰি তাক পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্টলৈ আমি কনভাৰ্ট কৰি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো ইতিমধ্যে আমাৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তিৰ এটা পৰ্যায় সম্পন্ন হৈছে দ্বিতীয় পৰ্যায়টো আমি আৰম্ভ কৰিছো ইতিমধ্যে খালী পদৰ তালিকা সংগ্ৰহ কৰা হৈছে মই চেষ্টা কৰিছো মানে এমাহ বা দুমাহৰ ভিতৰত পুনৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ কাৰণে বাকি কিমানখনত বিজ্ঞান শাখা আছে কিমানখনত কলা শাখা কিমানখনত কমাৰ্চ শাখা এটো মই ব্যক্তিগতভাৱে
আপোনালোকে নিশ্চয় সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে আৰু বক্তব্যৰ পৰা এটা কথা স্পষ্ট হ'ল যে প্ৰাথমিক পৰ্যায়ত আৰু মাধ্যমিক পৰ্যায়ত আগন্তুক এমাহ দুমাহৰ ভিতৰত যথেষ্টখিনি পোষ্ট খালী হৈ থকা পোষ্টৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাব আৰু যিসকল প্ৰাৰ্থী যথেষ্ট চিন্তাত আছিল কম নম্বৰৰ কাৰণে তেওঁলোকে 5,550টাত পোৱা নাছিল বা GTPGত তেওঁলোক বঞ্চিত হৈছিল তেওঁলোকৰ কাৰণে এক আশাৰ ৰেঙনি বুলি ক'ব লাগিব আৰু বহু অভাৰ এজৰ প্ৰাৰ্থী আছিলে যিসকলে কমেণ্ট ছেকশ্যনত লিখি আছিলে তেওঁলোকৰ কাৰণেও এটা খুব ভাল খবৰ আৰু আগন্তুক যিটো CTET ফেব্ৰুৱাৰী মাহত হ'ব তাৰ আগতেই যদি বিজ্ঞাপন প্ৰকাশ হয় বিজ্ঞাপন প্ৰকাশ হৈ যদি আবেদনৰ সময়সীমা তাৰ আগতেই হৈ যায় তেনেহ'লে নিশ্চয় ভাল হ'ব কিয়নো বহু প্ৰাৰ্থীৰ পইণ্টৰ কাৰণে তেওঁলোক বাদ পৰিছিল যিহেতু কম্পিটিশ্যন যথেষ্ট বেছি গতিকে যদি ডিচেম্বৰ মাহতেই প্ৰকাশ পায় খুব সুন্দৰ হ'ব আৰু ডিচেম্বৰ জানুৱাৰীত প্ৰতি বছৰে বিজ্ঞাপন প্ৰকাশ পাই আহিছে আপোনালোকে নিশ্চয় দেখিছে যোৱাবাৰো এইটো 4,508 জানুৱাৰীত প্ৰকাশ পাইছিল গতিকে এইবাৰো যদি ডিচেম্বৰ মাহতেই বিজ্ঞাপন প্ৰকাশ পায় তেনেহ'লে যিসকল প্ৰাৰ্থী ৰৈ গৈছে তেওঁলোকৰ কাৰণে যথেষ্ট এটা সুখবৰ আৰু টেটকাম ৰিক্ৰুটমেণ্টতো বহু প্ৰাৰ্থী বিশেষতঃ PGT আৰু GTত কম নম্বৰ বা একেবাৰে পইণ্টৰ কাৰণে কিছু সংখ্যক প্ৰাৰ্থী ৰৈ গ'ল তেওঁলোকৰ কাৰণে সুখবৰ আপোনালোকে পঢ়া শুনাখিনি কৰি থাকিব কিয়নো আগন্তুক দিনত